Hey, what's up guys, মোৰ নাম মেহবুব আপোনালোকে চাই আছে মৰিগাঁওৰ চেনেল আজি আকৌ আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো আশা কৰিছো আপোনালোকৰ ভিডিওটো চাই ভাল পাব থাম্বনেলটো দেখা পাই আপোনালোকে নিশ্চয় বুজি পাইছে ভিডিওটো কি হ'ব আজিৰ ভিডিওটো এইটো হ'ব যে আমি সকলোৱে WhatsApp চলাও কিন্তু আমাৰ কি হয় কিছু সংখ্যক মানুহৰ যেনে ধৰি লওক ডেকা চামৰ ল'ৰা ছোৱালীখিনি এটো এটা প্ৰবলেম হয় যে আমি যেতিয়া নেকি WhatsAppত চ্যাটিং কৰো সেই চ্যাটিংটো যাতে বেলেগে গম নাপায় হেতু আমি কৰিব বিচাৰো ধৰি লওক আমাৰ কোনোবা মোৰ এক্স আছে এক্স গাৰ্লফ্ৰেন্ড আছে এক্স গাৰ্লফ্ৰেন্ডৰ মেসেজ কৰো বা তাই মেসেজ কৰে কেতিয়াবা কিন্তু বা তাইৰ ষ্টেটাস দিয়ে হেবিলাক চাও কিন্তু সেই ষ্টেটাসবোৰ যে মই চাইছো হেতু মই তাইক দেখুৱাবলৈ নিবিচাৰো ঠিক আছে আৰু ধৰি লওক কোনোবাই যদি মোক মেসেজ কৰিলে মই যেতিয়া সেই মেসেজটো চালে কি হয় জুনে মেসেজ কৰে তেখেতৰ তাত কি হয় ডবল টিক গুচি যায় আৰু লগতে সোৱাৰ লগতে কি হয় ব্লু টিক আহি যায় আৰু ডাটা অন থাকিলে ডবল টিক হৈ যায় তেতিয়া গম পাই যায় মোৰ ডাটা অন আছে মোৰ ইয়াত SMS টো সোমাইছে আৰু কি হয় যেতিয়া নেকি মেসেজটো চাই দিয়াৰ পিছত কি হয় ব্লু টিক আহি যায় তেতিয়া গম পাই যায় যে মেসেজটো চাইছে কিন্তু মই ভাবো যে মই সেই মেসেজটো চাইছো হয় কিন্তু মই দেখাব নিবিচাৰো যে মেসেজটো মই চাইছো আৰু মোৰ ডাটা অন থাকিলেও যাতে গম নাপায় যে ডাটা অন হৈছে মোৰ যাতে ডবল টিকটো নাহে হেতু কৰিব পাৰিব হেতু কেনেকৈ কৰিব মই দেখাই আছো চাওক WhatsAppত যাব WhatsApp ওপেন কৰাৰ পিছত আপাৰ কৰ্নাৰত 3 ডট এটা আছে চাওক ৰাইট সাইডে 3 কৰ্নাৰ এটা আছে ইয়াত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত নতুন সেটিং এটা কি হয় ইয়াত ইনবিল্ট কৰিব পাৰি যে হেতু কেনেকৈ কৰিব কি কৰিব মই শেষত বুজাই দিম স্টেপ বাই স্টেপ বুজাই দিম আপুনি ভিডিওটো শেষলৈ অনুগ্ৰহ কৰি গৈছে চাই থাকক তেতিয়াহে বুজি পাব ঠিক আছে এই জিবি সেটিং যত লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰাইভেচি এণ্ড সিকিউৰিটি লিখা আছে তাত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত আপোনাৰ লাষ্ট সিঙ্ক যদি দেখাব নিবিচাৰে ইয়াত ক্লিক কৰিব ক্লিক কৰিলে আপোনাৰ কি হ'ব লাষ্ট সিঙ্ক কোনো দেখা নাপায় ঠিক আছে হাইড হৈ থাকিব তো নরমাল ঠিক আছে আৰু যদি বিচাৰে আপোনাক কোনোবা মেসেজ কৰিছে সেই মেসেজটো যেনেকৈ আমি ফৰৱাৰ্ড কৰি দিও বেলেগ কাৰোবালৈ ফৰৱাৰ্ড যদি কৰিব নিবিচাৰে তেতিয়ালে এটো আপুনি টিক কৰি দিব কৰিলে কি হ'ব আপোনাৰ মেসেজ আহাটো আহিব ডাউনলোড হ'ব কিন্তু বেলেগক দিব হলে সেই মেসেজটো ফৰৱাৰ্ড কৰিব নোৱাৰে যদি আনটিক কৰি থৈ দিয়ে তেতিয়ালে পাৰিব ঠিক আছে who can call me এটোটো গমে পায় নরমালি থাকে ঠিক আছে তে এটো ক্লিক কৰি দিব পাৰিব ইয়াত ক্লিক কৰিলে কি হ'ব আপোনাৰ এভৰিওয়ান কৰিলে সবে কল কৰিব পাৰিব নো মাই কন্টাক্ট কৰিলে অকল মোৰ যোনখিনি কন্টাক্ট লিষ্টত থাকিব সেইখিনি মোক কল কৰিব পাৰিব WhatsAppত আৰু নোবডি কৰি থলে কি হ'ব কোনো মোৰ ইয়াত কল কৰিব নোৱাৰে কোনো কল কৰিব নোৱাৰে WhatsAppত কল কৰিব বিচাৰিলো ঠিক আছে এইখিনি সেটিং কিন্তু যোনটো আপোনাৰ অৰিজিনাল যোনটো WhatsApp আমি নরমালি চলাও ঠিক আছে সেই WhatsAppত কিন্তু এটো সেটিং নাই ঠিক আছে এটো এক্সট্ৰাকৈ এড কৰিব লাগে এড কেনেকৈ কৰিব মই দেখুৱাই দিম ঠিক আছে তাৰপিছত আহিলে status hide view status so don't tell contact that you viewed their status ঠিক আছে এটো বুজি পাইছে নে যে আপুনি কাৰোবাৰ যদি status চালে কি হ'ব আপোনাৰ status যদি সেই statusটো চাইছে সেই statusটো চোৱা বুলি যে কি হয় আপোনাৰ শো হৈ যায় যে কোনে কোনে চাইছে হেতু যদি দেখাব নিবিচাৰে আপুনি ইয়াত টিক কৰি দিলে কি হ'ব সেই status কোনো গম নাপায় আপুনি যে চাইছে এন্টি ডিলিট স্ট্যাটাস আৰু কোনোবাই যদি স্ট্যাটাস এবাৰ দিয়াৰ পিছত ডিলিট কৰি দিলে কোনো সেই স্ট্যাটাস দেখা নাপায় কিন্তু আপোনাৰ কি হ'ব আপোনাৰ স্ট্যাটাসত আপুনি সেই স্ট্যাটাসটো কোনোবাই ডিলিট কৰিলে আপুনি দেখা পাব ঠিক আছে হেতু কাৰণে আপুনি কি কৰিব লাগিব এটো যদি ডিসেবল কৰা থাকে এনেবল কৰি দিব মানে টিক কৰি দিব তেতিয়া কি হ'ব আপোনাৰ কোনোবাই যদি স্ট্যাটাস দিয়াৰ পিছত ডিলিট কৰে কিন্তু সেই স্ট্যাটাসটো কোনো দেখা নাপাব কিন্তু আপুনি দেখা পাব ডিলিট কৰা পিছতো যদি এই সেটিংটো কৰি থৈ দিয়া ঠিক আছে তাৰপিছত সাত এন্টি ডিলিট মেসেজ আমাৰ এটা প্ৰবলেম কি হয় আমি যিমানে মেসেজ নকৰো কিয় কেতিয়াবা কি হয় আমাৰ মেসেজবিলাক আহে বাহিৰৰ পৰা আহাৰ পিছত কি হয় ডিলিট কৰি দিয়ে আমি দেখা পোৱাৰ আগতে কিন্তু ডিলিট কৰি দিয়াৰ পিছত আমাৰ মনটো খন্দে লাগি থাকে কিবা দিছিলে SMS টো কিবা দিছিলে চাব নাপালো কেনেকুৱা বা SMS টো আছিলে সেইটো বস্তু আপোনাৰ প্ৰবলেম নহয় আপুনি ইয়াত হেতু কাৰণ এক্সট্ৰাকৈ আকৌ এপছ দৰকাৰ ইনষ্টল কৰা দৰকাৰ নাই কোনো আপুনি ইয়াতে কৰিব পাৰে আপুনি ইয়াত টিক কৰি দিলে ডিলিট মেসেজ আপুনি দেখা পাব ঠিক আছে কোনো ডিলিট কৰিব নোৱাৰে তেখেতটা ডিলিট হৈ যাব কিন্তু আপোনাৰ ইয়াত শো কৰি থাকিব এভৰিওয়ান ডিলিট কৰিলো কি হ'ব আপোনাৰ ইয়াত শো হৈ থাকিব তাৰপিছত চাওক শো ব্লু টিক ৰিপ্লাই ইয়াত যদি আপুনি কোনোবা মেসেজ কৰে আপুনি মেসেজ কৰাৰ পিছত যেটো ব্লু টিক আহিব মেসেজ সেটিং হৈ আছে হেতু যদি আপোনাৰ ব্লু টিক
আনাব বিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব ইয়াত অন কৰি দিব অফ কৰি দিলে কি হ'ব নাহিব এটা মেইন কথাটো লৈ আহো চাওক যিটো মেইন কথা ইয়াত আছে কন্টাক্ট য'ত লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰোঁতে ইয়াত চাওক হাইড ব্লু টিক হাইড সেকেন্ড টিক হাইড ব্লু মাইক্ৰফোন হাইড টাইপিং যে ইয়াত হাইড ব্লু টিক মানে কি হ'ল আপোনাৰ মই যোনটো কৈছিলোঁ মেছেজ আপুনি চাই দিয়াৰ পিছত কি হয় তেখেতৰ তাত ব্লু টিক গুচি যায় সেইটো আপোনাৰ নাযাবলৈ কি কৰিব লাগিব আপুনি ইয়াত টিক চেঞ্জ কৰি দিব লাগিব হাইড সেকেন্ড টিক যোনটো মই কৈছিলোঁ আপোনাৰ নেট অন হৈ থাকিলেও আপোনাৰ সেকেন্ড টিক দেখা নাপায় যে ডাটা অন হৈ থাকিলে বেলেগে মেছেজ কৰিলে কি হয় বা মই যদি কাৰোবাক মেছেজ কৰোঁ তেখেতৰ যদি ডাটা অন থাকে তেতিয়া কি হয় ডবল টিক আহি যায় তেতিয়া গম পায় যে তেখেতৰ ডাটা অন আছে কিন্তু এইটোত যদি ক্লিক কৰি থৈ দিয়ে ডাটা অন থাকিলেও কি হ'ব ডবল টিক নেদেখায় আৰু মাইক্ৰফোন আপুনি ইয়াত হাইড কৰি থ'ব পাৰে আপোনাৰ মাইক্ৰফোনৰ পৰা কোনো ভইচ নাযাব ঠিক আছে আৰু কি হয় যেতিয়া আমি যদি লাষ্ট সিং যদি নাইকিয়াও কৰি থলে কি হয় নৰমালি আমাৰ টাইপিংৰ টাইমত কি হয় টাইপিং বুলি লিখা আহি যায় ওপৰত কিন্তু আমি যদি টিক কৰি থৈ দিওঁ তেতিয়া কি হ'ব টাইপিং বুলি অপচন নাহে ঠিক আছে তাত কোনো ধৰণৰ টাইপিংৰ অপচন নাহে ডাইৰেক্ট মেছেজ আহিব যদি কৰিব বিচাৰে ইয়াত কি হ'ল আপোনাৰ ব্লু টিক নাহিলে ডাটা অন থাকিলেও ডবল টিক নাহিলে আপোনাৰ মাইক্ৰফোনো হাইড হৈ থাকিব হাইড মানে কি হ'ব আপুনি তাত ভইচ মেছেজ কৰিব নোৱাৰিব ঠিক আছে আৰু হাইড টাইপিং আপুনি যদি তাত টাইপ কৰিও থাকে তেতিয়া আপোনাৰ কোনো দেখা নাপায় আপুনি যে টাইপ কৰি আছে তো এইটো বহুত ধুনীয়া ট্ৰিক্স হয় আপুনি এবাৰ ইউজ কৰি চাব ঠিক আছে এইখিনি কাম হোৱাৰ পিছত আপুনি ওকে কৰি দিব ওকে কৰি দিলে আপোনাৰ কাম হৈ গ'ল এতিয়া আপুনি গাৰ্লফ্ৰেণ্ডৰ লগত যদি চেক কৰিব বিচাৰে কিমান ৰাতিলৈ অনলাইন আছে নাই আপুনি গুটেখিনি চাব পাৰিব কিন্তু আপোনাক অনলাইন দেখা নাপায় আপোনাক মেছেজ কৰিলেও গম নাপায় যে আপোনাৰ ডাটা হৈ আছে অন হৈ আছে আপোনাৰ গাৰ্লফ্ৰেণ্ডে বা আপোনাৰ বয়ফ্ৰেণ্ডেও গম নাপায় আপোনাৰ যে ডাটা অন হৈ আছে ঠিক আছে আৰু লগতে আপোনাৰ মেছেজ যদি আহি যায় কেনেবাকৈ আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ পৰা হওক বা বয়ফ্ৰেণ্ডৰ পৰা হওক যদি মেছেজটো আহি যায় কিবা কাৰণত আপোনাক চেক কৰিবলৈ আপুনি অনলাইন আছে নে ডাটা অন আছে নে চেক কৰিবলৈ মেছেজ কৰিছে তেতিয়া আপোনাৰ কি হ'ব আপুনি ধৰা নপৰে কাৰণ তাত না ব্লু টিক যাব না ডবল টিক যাব একো নাযায় খালি সিঙ্গল টিক থাকিব যিটো নেকি ডাটা অফ থাকিলে সিঙ্গল টিক আহে সেইটোৱে থাকিব আপোনাৰ ডাটা অন হৈ থকা অৱস্থাটো আপুনি মেছেজটো চোৱাৰ পিছতো সেইটোৱে থাকিব এইটো হল আপোনাৰ সিঙ্গল সেটিংৰ কথা ঠিক আছে আপুনি সেম গ্ৰুপতো কৰি থব পাৰে কাৰণ গ্ৰুপত কি হ'ব গ্ৰুপত শো কৰিব কিন্তু গ্ৰুপতো যদি আপুনি কৰি থয় সেম প্ৰসেস গ্ৰুপতো কৰি থয় তেতিয়া হলে আপোনাৰ হাইড সেকেন্ড টিক হাইড ব্লু মাইক্ৰফোন হাইড টাইপিং হাইড ব্লু টিক যদি গ্ৰুপতো কৰি থয় তেতিয়াও আপোনাক ধৰা পেলাব নোৱাৰে যদি সিঙ্গল সেটিংত সেইটো হয় হয়তো গ্ৰুপত কোনোবা এটা গ্ৰুপত আপুনি এড আছে সেই গ্ৰুপত আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডো এড আছে তেতিয়া মেছেজ কৰিলে ধৰি লওক আপোনাৰ অনলাইন আছে নাই আপুনি গোটেই ডিটেইলছটো গম পাই যাব কিন্তু আপুনি যদি গ্ৰুপতো এই সিস্টেমটো কৰি থয় তেতিয়াহলে গ্ৰুপতো আপোনাৰ গম নাপায় ঠিক আছে তো বন্ধুসকল এইটো এটা বহুত ধুনীয়া ফিচাৰ্ছ হয় তাৰপিছত ব্ৰডকাষ্ট সেটিংতো আপুনি ইয়াত কি কৰিব পাৰে কিছুমানে কি হয় আপোনাৰ এই গোটেইখিনি কাম কৰাৰ পিছতো কি ভয়েস মেছেজ দিলে কি হয় ভয়েস মেছেজতো আপোনাৰ ব্লু টিক বা গোটেই কামখিনি নৰমাল হৈ যায় কিন্তু ভয়েস মেছেজ আপুনি যদি ইয়াত হাইড ব্লু টিক হাইড সেকেন্ড টিক কৰি থয় ভয়েস মেছেজতো আপোনাৰ ব্লু টিক নাহে সেকেন্ড টিক নাহে বহুত ধুনীয়া ফিচাৰ্ছ হয় আপোনালোকে হয়তো নাজানে কিন্তু বহুত ধুনীয়া হয় এবাৰ ইউজ কৰি চাব বহুত ধুনীয়া ট্ৰিক হয় মই নিজে ইউজ কৰিছোঁ আৰু কোনো ফেক নহয় এটো আপুনি ইউজ কৰি চাব ঠিক আছে আৰু এটো আপুনি কেনেকৈ পাব ইয়াৰ এটো এটা এক্সট্ৰা WhatsApp হয় জিবি WhatsApp বুলি কয় এটো কোৰ পৰা ডাউনলোড কৰিব মই আপোনাক লিংক ডেসক্ৰিপচনত দি দিম কাৰণ এটো প্লে ষ্টৰত এভেইলেবল নাই ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট WhatsAppটো ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড কৰাৰ পিছত নৰমালি যেনেকৈ আমি ধৰি লওক WhatsApp ফুল নাম্বাৰ দি ভেৰিফাই কৰি তেনেকৈ খুলিব পাৰিব বাকি গোটেইখিনি নৰমাল হয় খালি এইটো এক্সট্ৰা জিবি সেটিংটো এক্সট্ৰা আছে বাকি গোটেই নৰমাল হয় ইয়াত চাওক আপোনাৰ নৰমাল সেটিংটো চাবলৈ গ'লে আপোনাৰ এইখিনি যিখিনি আমি নৰমালি WhatsAppত পাওঁ গোটেইখিনি ইয়াতে আছে আৰু ইয়াত এক্সট্ৰা সেটিং এড হৈ আছে আপোনাৰ জিবি সেটিংটো ঠিক আছে গতিকে সেই কাৰণে আপোনালোকে জিবি WhatsAppটো ডাউনলোড কৰিব লাগিব ডাউনলোডৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ধুনীয়াকৈ গৈ ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল ভিডিওটো ইমানে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যদি ভাল লাগিছে প্লিজ লাইক আৰু কমেন্ট কৰি দিব লগতে নতুন ভিউৱাৰ্ছ হয় যদি সাবস্ক্ৰাইবাৰ কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধুসকল ভিডিওটো ইমানতে সামৰণি মাৰিলো
তো বন্ধুসকল আৰু এটা কথা কৈ দিওঁ যিসকলে ইউটিউবাৰে চাই আছে যদি ফ্ৰীতে প্ৰমোশ্যন কৰিব লাগে ইয়াত মোৰ যিকোনো টাইমত এটা কোড আহি যাব সেই কোডটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোৰ ইনষ্টাগ্ৰামত DM কৰিব তাৰপিছত আপোনাৰ চেনেলটো মই ফ্ৰীতে প্ৰমোশ্যন কৰি দিম ঠিক আছে তো বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে